আজিৰ পৰা কেদিনমানৰ আগলৈকে নিজৰ জাতিটোৰ বচাবৰ কাৰণে অখিল গগৈয়ে কংগ্ৰেছৰ লগত মানে মিত্ৰতা কৰিবলৈ বহুবাৰ চেষ্টা কৰি আহিছিল আৰু তেওঁলোকে কিন্তু বাৰে বাৰে মানে ইটিকিং কৰা সুৰত মানে নাকচ কৰিছিল। নমস্কাৰ, স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু মই যে কলো এটা কথা কি জানেনে, জাতিৰ স্বাৰ্থত বুলি কলো আৰু সকলোৱে গম পাইছে বিজেপি চৰকাৰখনে ইতিমধ্যে আমাক জ্বলা কলা খুৱাইছে। আমাক বুলিয়ে নহয় সকলো জনতাকে, কিন্তু কিছুমান অন্ধভক্তই সেইটো নেদেখায় আৰু আমি যেনিবা সেইটো দেখাও আৰু সেইটো কাৰণে আমি বেয়া, আমি একদম এই মিয়া দালাল কিবা কিবি অনেক মানে আৰু সেইবিলাক বাৰু কবলৈ নাযাওঁ। যি কি নহওক, এতিয়া মূল বিষয়বস্তুলৈ আহো। আপোনালোকে সকলোৱে গম পায় অখিল গগৈয়ে অহনিশে চেষ্টা কৰিছিল মানে নিজৰ লাজমান কাটি হলেও জাতিটো বচোৱাৰ স্বাৰ্থত যে আমি কংগ্ৰেছৰ লগত জইন হওঁ আৰু যেনে তেনে বিজেপিক পৰাভূত কৰো, কিন্তু তেওঁলোকে মানে নাকচ কৰি আহিছিল। বিশেষতে তেওঁ শুৱে বাৱে থকা দেৱব্ৰত শইকীয়া বোলাজনে। আৰু এতিয়া কি হ'ল, আৰু তেওঁলোকে তেতিয়া গৌৰৱ গগৈ হলেও বা দেৱব্ৰত বৰাই হলেও মানে দেৱব্ৰত শইকীয়াই ভুলেই হৈ গৈছেগে, বৰা বুলি আহি গৈছে। তেওঁলোকে মানে বাৰে বাৰে এটা কথাই মানে হেৰি কৰি থাকে যে অখিল গগৈ মানে হিমন্তৰ চামচা, হিমন্তৰ দালাল, হিমন্তৰ পৰা টকা লয়, অনেক কথা। কিয় সেই কথাটো কয়, যিহেতু শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈদেৱৰ সমষ্টিত যদি তেওঁ কাম কাজৰ কাৰণে বা সমষ্টিটো উন্নয়নৰ কাৰণে পীযুষ হাজৰিকাই হওক বা মুখ্যমন্ত্ৰীয়ে হওক তাত গলে তাৰ বিধায়কক লাগিবই। আৰু বিধায়কে তাত যদি মাত এষাৰো দিয়ে বা আপ্যায়ন কৰে, কৰিবতো লাগিব ন, আলহী গলেতো ঘৰখনলৈ কৰিব লাগিব। আৰু তেতিয়াই তেওঁলোকে কি কৰে মানে নানানটা কটু কথা শুনায় আৰু একদম মানে ছচিয়েল মিডিয়া উপচাই দিয়ে, এইটো দালাল চা, এইটো এনেকুৱা চা, তেনেকুৱা চা, এনেকুৱা কথা। কিন্তু ওপৰখিনি ঠিকে থাকে। আমাৰনো লালু পাঞ্জুখিনিয়ে সেইখিনি কথা যদি জানই, লালু পাঞ্জুখিনিয়ে কি কাৰণে মৰি থাকহি আহি পেলাই, হয় না নহয় কওকচোন আপোনালোকে। এতিয়া দেৱব্ৰত শইকীয়াৰ কথা ক'ত গ'ল, আৰু যে কালি পৰহিৰ পৰা দেখিছো কি তেওঁলোকে মানে হেৰি কৰি আছে, মিত্ৰতা কৰিব, মিত্ৰতা কৰাৰ এটা ইংগিত দিছে, সেইটো কথা কৈছে। বাৰু ভাল আছে, ভালেই হৈছে, তেওঁলোকে মিত্ৰতা কৰক, সকলো এক হলেহে মামাক হৰুৱাব পাৰিব। কাৰণ মামাক হৰুৱাটো কোনো কাৰণতেই সহজ নহয়, কোনেও নোৱাৰে বুলি কৈছো মই, গম পাইছে। যদি সকলো এক হয় তেতিয়াহলে পাৰিব। যদি সেই দলবিলাকত মানে বিৰোধী দলবিলাকত যদি নিজৰ মানে বিবেকেৰে আছে দলটোত বোলে আমি জাতিৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰিম, তেতিয়াহলে বেলেগ কথা। কিন্তু যদি ইলেকশ্যনৰ সময়ত টকা লোৱা ধান্দাত বা ইটো দলৰ পৰা সিটো দললৈ জপিওৱাৰ স্বাৰ্থত যদি আছে, তেন্তে হলে কোনো কাৰণতে মামাক হৰুৱাব নোৱাৰিব, তাকো অকলে খেলি পেলাই। বাৰু যি কি নহওক, এতিয়া দেৱব্ৰত শইকীয়াই তেতিয়া কৈছিলে, মই কলোৱে ন কথাটো, যে মানে অখিল গগৈ দালাল, অখিল গগৈ আমুক তামুক এনেকে কৈছিলে। আনচাই এই কথাটো হেৰি গৌৰৱ গগৈও তেনেকুৱা ইংগিত দিছিলে। তেওঁ কি কথা কয়, এই দেখোন তেওঁ হিমন্তৰ ফালে কয়, এওঁ দেখোন এনেকে কয় বুলি তেওঁ ইটিকিং দিছিলে। মই এতিয়া এটা কথা কৈছো, নিজৰ সমষ্টিত যাওঁতে মুখ্যমন্ত্ৰীকে হওক বা যোন মন্ত্ৰীয়ে নহওক বা পীযুষ হাজৰিকাকে হওক মাত এষাৰ দিয়াটো অপৰাধ হল, নহয় নে? কিন্তু সেই গৌৰৱ গগৈয়ে ৰাতি, তাকো দিনতো নহয়, অখিল গগৈয়েতো মানে দিনত হেৰি কৰে ন, মন্ত্ৰী বিধায়কে কাম চাবলৈ গলেতো দিনতে যায়, কিন্তু গৌৰৱ গগৈয়েতো মনে মনে দিলীপ শইকীয়াৰ ঘৰত ভোজন কৰিছিলেগে, নখ ভোজন কৰিছিলেগে। তেতিয়া সেইটো কোনোবাই কৈছিলে নে? নাই কোৱা। কিয় কব, হয় নে নহয়? এতিয়া আমি যদি কওঁ, যেনেকৈ তেওঁলোকে অন্ধভক্তসকলে সন্দেহ কৰে যে অখিল গগৈ এজেণ্ট, আমি যদি এতিয়া কওঁ গৌৰৱ গগৈও বিজেপিৰ এজেণ্ট, তেতিয়া কেনেকুৱা হব? আৰু কিছুমান কথা কয় যে ভিতৰুৱা কথা কিছুমান অখিল গগৈয়ে কয়। সিদিনাখন যে ৰাহুল গান্ধী আহিছিলে, ৰাহুল গান্ধী আহোঁতে অখিল গগৈ তাত আছিল নেকি উপস্থিত? নাছিল নহয়, কিন্তু তাত ভাত খোৱা, মাছ খোৱা, কি কথা আলোচনা হৈছে, লগে লগে মামায়ে কেনেকে গম পালে, মামায়ে কেনেকৈ ফেচবুক পেজত দিব পাৰিলে, সেইটো এটা চিন্তনীয় কথা নহয় জানো? কাৰণ তেওঁলোকৰ নিজৰ ভিতৰতে এইবিলাক মানে আছে, চোৰাংচোৱাগিৰি তেওঁলোকৰ ভিতৰতে আছে। মানে কি হয়, এজিপি, কংগ্ৰেছ, বিজেপি একেটাই, ইপিঠি আৰু সিপিঠি। এতিয়া যেনেকৈ
হিমন্ত মামাই উচ্ছেদ চলাইছে তেতিয়া বিজেপি কংগ্ৰেছৰ দিনতো তৰুণ গগৈদেৱে উচ্ছেদ চলাইছিলে পৰীক্ষাৰ আগমুহূৰ্তটো চলাইছিলে দেই গছৰ তলত থাকি পেলাই ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলগীয়া হৈছিলে যি কি নহওক সেইখন স্কুলৰ কিন্তু ৰিজাল্ট বহুত ভাল হৈছিলে আৰু তাৰ পিছতে আকৌ সেই ঠাইত বিজেপি অহাৰ পিছতো আকৌ উচ্ছেদ কৰিছিলে আমচাং অভয়াৰণ্যত আৰু সেইটো এটা কথা আৰু তৰুণ গগৈৰ দিনতেই গড়চুকৰ ফালেকো কিমান এটা বৃহৎ উচ্ছেদ হৈছিলে যাৰ কাৰণে নেকি প্ৰণৱ বৰুৱে আত্মজাহ দিবলগীয়া হৈছিলে আৰু সেই আত্মজাহ দিয়াৰ পিছত কংগ্ৰেছখিনিয়ে হওক বা বিজেপিখিনিয়ে হওক কি অখিল গগৈয়ে বাধ্য কৰাইছে কোনোবা মানুহ এটা অখিল গগৈ দেখকে ক'ব পাৰে নেকি যে যা তই এইটোতে আত্মজাহ দে এইটো তই মৰি যা বুলি ক'ব পাৰে নেকি সেইটো কেতিয়াও নহয় বাৰু যি কি নহওক ক'বা কথা পৰা গৈ পেলাই ক'বা পাইছো মানে এটা কথা ক'বলৈ গ'লে বহু কথা ওলাই যায় এতিয়া এটা সন্দেহ হৈ গ'ল নহয় অখিল গগৈক যেনেকৈ আপোনালোকে সন্দেহ কৰে আমিও যদি সন্দেহ কৰোঁ এতিয়া যে তেওঁ মিত্ৰতা কৰিবলৈ ইংগিত দিছে ইংগিত বহন কৰিছে তাৰ আৰতো কিজানি কিবা এটা বৃহৎ স্বাৰ্থ আছে কাৰণ আজিকালিতো স্বাৰ্থ অবিহনে কাম নকৰে আপোনালোকৰ নিজৰ মুখৰে কথা গতিকে আপোনালোককনো আমি এতিয়া কেনেকৈ বিশ্বাস কৰিম আৰু এটা একদম জমনি কথা যেতিয়া অখিল গগৈয়ে একেদিন কৈ দিলে যে আমি কাৰো লগত মিত্ৰতা নকৰোঁ আমি নিজে ইলেকশ্যন খেলিম আৰু তেওঁ পুৰা মানে ব্যস্ত হৈ গৈছে আৰু লগে লগে তেওঁলোকৰ ইংগিত বহন আহি গ'ল কি ঠিক কিজনী বিজেপিয়ে শিকাই দিছে তোমালোকে এনেকৈ কোৱা আৰু হেৰি কৰা জইন হোৱা তাৰপিছত ভোট বিকাবিকি হৈ যাব আৰু তাৰে দুজনমান কি হ'ব মানে বিজেপিত জাপ দি দিব আৰু মানে অখিল গগৈ তেতিয়া কিবা থাৰি চিঙা বেঙেনাটো নিচিনা ওলমি থাকিব সেইটো এটা বুদ্ধি হ'ব পাৰে গতিকে সকলো কাম চালি জাৰি চাইহে আগবাঢ়িব লাগিব যাৰ লগতে মিত্ৰতা নহওক কথা আছে তাৰ মাজতো মানে আমিতো একো নাজানো নহয় জানো দলৰ ওপৰখিনিয়ে গম পায় ওপৰ বিষয়ববীয়াসকলে সকলো আলোচনা বিলোচনা কৰি ল'ব তাৰ পিছত হৈ থাকিব এতিয়া কাৰ লগত হয় নাজানো মই কথাটো কৈছোঁ আৰু এতিয়া যিহেতু অখিল গগৈদেৱে নিজেই ইলেকশ্যন খেলাটো হেৰি কৰিছে সকলো সমষ্টিৰ পৰা নিজে নিজে হেৰি কৰিব যিয়ে নহওক আৰু এটা কথা আছে কিন্তু সেইটো মই বেলেগ এটা ভিডিঅ' বনাই পেলাই ক'ম গতিকে আগত আপোনালোকে নিজে কওকচোন ইমান দিনলৈকে সকলোৱে কোৱাৰ পিছতো এখন মাছ খোৱাত অভিৱৰ্তন হৈছিলে সেই অনুষ্ঠানতো কৈ গ'ল বিষয়ববীয়াসকলে সকলোকে একত্ৰিত হ'বলৈ তেতিয়া তেওঁলোকে তাত এটা কথা ক'লে কোৱাৰ পিছতে উল্টা মাৰিলে তেওঁলোকে বোলে ছ'চিয়েল মিডিয়াত বোলে মানে সমজুৱাকৈ মিডিয়াৰ আগত নকয় মিডিয়াৰ আগত ক'লে যে মানুহখিনিয়ে গোটেই গুমফাকটো গম পাব সেইকাৰণে তেওঁলোকে নকয় মনে মনে বন্ধ কোঠাত ক'ব বন্ধ কোঠাত মানে তোমালোকে আগৰ পৰাই সেই বন্ধ কোঠাতে থাকি থাকি এতিয়াও বন্ধ কোঠাতে সীমাবদ্ধ নেকি বন্ধ কোঠাত কোন থাকে ৰাতি কোন চৰে মানুহ চুৰ ডকাইতহে ৰাতি চৰে দিনতহে মানুহ চৰে গতিকে তোমালোকৰ বন্ধ কোঠাত কিয় মুকলিকে কিয় ক'বলৈ সাহস নহয় বোলে আমি আমুকৰ লগত মানে মিত্ৰতা কৰিম বোলে তামুকৰ লগত মিত্ৰতা কৰিম সেইটো ক'বলৈ কিয় সাহস নাই আৰু এইখিনি কথাকে ক'লে কিছুমানে মোক গালি পাৰিব গালি পাৰক বাৰু আজিকালি মই গালি শুনাটো মানে একদম সাধাৰণ কথা বুলি ভাবোঁ যোনে যি কৰে কৰি থাকক আমাৰ কাম আমি কৰি যাম নহয় জানো আৰু এইখিনি পৰামৰ্শ মোৰ মানে মোৰ ছাবস্ক্ৰাইবাৰসকলে বা ফেচবুকৰ ভিউৱাৰ্ছসকলে মোক দিছে যে যোনে যি কৰে কৰি থাকক আপোনাৰ কাম আপুনি কৰি যাওক গতিকে মই মোৰ মনত অহা কথাটো ক'লোঁ হঠাতে তেওঁলোকে কিয় হেৰি কৰিলে যেতিয়াই অখিল গগৈয়ে কিন্তু ঘোষণা কৰিলে আমি অকলে খেলিম বুলি তেতিয়াই কিন্তু তেওঁলোকে এতিয়া ইংগিত দিছে যে আমি হেৰি কৰিম ইয়াৰ মাজতো আকৌ অখিল গগৈক মানে আওপকীয়াকৈ ফচাই মাৰিব পাৰে আৰু কিছুমানে পেটৰ ভিতৰত ৰাখি কথা কয় আৰু কিন্তু অখিল গগৈয়ে ভুলটো হওক বা শুদ্ধই হওক লাগে নিজে পিছত চৰ খাওক তথাপিও কিন্তু তেওঁ মুখৰ আগত কথাটো কৈ দিয়ে পিছত যি হ'ব হ'ব কিন্তু মুখৰ আগত কথাটো কৈ দিয়ে আৰু সেইটোৱে হ'ল মানুহটোৰ বেয়া গুণ মানে নক'বলগীয়া কথা এটাও মানে সমজুৱাকৈ কৈ পেলাই মৰে আৰু এওঁলোকে কি কয় ভিতৰতহে বোলে তেওঁলোকে আলোচনা কৰিব ভিতৰুৱাত মানে প্ৰকাশ নকৰে বাহিৰত গতিকে সেইটোৱে হ'ল ৰহস্যজনক গতিকে সকলোকে কৈছোঁ সকলো দল সংগঠনকে কৈছোঁ তেওঁলোকে যাৰ লগতে মিত্ৰতা নকৰক কিয় কংগ্ৰেছে সকলো কিন্তু চাই চিন্তিহে দেই কাৰণ ঘপকে আপোনালোকেও জইন কৰাই ল'ব এটা বহুত আশা কৰি পেলাই নিজৰ দল এটা মানে তুলি তালি ডাঙৰ দীঘল কৰিছে আৰু সেই দলটোৰ মাজত যদি কিছুমান উইপোক সোমাই পেলাই যদি ঘুণগুৰি খিচিবলৈ চেষ্টা কৰে তেতিয়াহ'লেতো বেয়া হৈ যাব নহয়নে গছজোপা গতিকে আপোনালোকে সকলোৱে চাই চিন্তিহে মানে আগবাঢ়িব দেই মই এইখিনিকে কথাখিনি মানে বুজাই ভালকৈ ক'ব পৰা নাই যদিও মানে মই আকাৰে ইংগিতেৰে কথাখিনি কৈছোঁ
তেওঁলোকে আমাৰ দলৰ সভাপতিক যেতিয়া সন্দেহৰ চকুৰে চাই আমিও তেওঁলোকক সন্দেহৰ চকুৰে চামেই নহয় জানো আমিতো অখিল গগৈক দেখা নাই ৰাতি খানা খাবলৈ যোৱা কাবাৰ ঘৰত যি দেখিছো দিনে পোহৰে দেখিছো আৰু ৰাতিটো আমি দেখা নাই বা কোনো এটা ভিডিঅ' ফুটেজ পোৱাও নাই কিন্তু আমিতো গৌৰৱ গগৈ দেখিছো দিলীপ শইকীয়াৰ ঘৰত খানা খাই থকা আৰু সকলোৱে দেখিছে আৰু মই ভিডিঅ'টো লগাইও দিছো আপোনালোকে চাব হয়নে নহয় মই কোৱা কথাটো যদি মিছা গতিকে আপোনালোকে যদি সন্দেহ আমাক নকৰিলে হয় আমিও সন্দেহ নকৰিলো হয় আৰু এতিয়া আমাক সন্দেহ কৰি থৈছে যেতিয়া আমিও সন্দেহ কৰাটো সাধাৰণ কথা গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই